ডিগবৈৰ গোপানাৰী বটলিং প্লাণ্টত কালিৰে পৰা আৰম্ভ হৈছে পৰিবহণ বাহন বন্ধ। তাৰ সমান্তৰালভাৱে আজি বন্ধৰ প্ৰভাৱ সৰ্বাত্মকভাৱে পৰিছে ডিগবৈৰ গোপানাৰী বটলিং প্লাণ্টত। উজনি অসমৰ লগতে অৰুণাচল আৰু নাগালেণ্ডলৈ যোৱা বাহন বন্ধ হৈ পৰিছে। উত্তৰ-পূব পেক্ড LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে ৰূপায়ণ কৰিছে ধৰ্মঘট কাৰ্যসূচী। এই কাৰ্যসূচী যেতিয়ালৈকে প্ৰাপ্য ধন আৰু চুক্তি আদায় নকৰে তেতিয়ালৈকে এই কাৰ্যসূচী বাহাল থাকিব। লগতে আজিৰ নিবিদাৰ শেষ দিন। গোপানাৰী ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যনে এই নিবিদা আবেদন নকৰে বুলি জানিবলৈ দিয়ে। IOCL কৰ্তৃপক্ষই পৰিবহণকাৰীসকলক প্ৰবঞ্চনা কৰাৰো অভিযোগ উঠিছে। বন্ধৰ ফলত ডিগবৈ গোপানাৰী বটলিং প্লাণ্টত আবদ্ধ হৈ পৰিছে সহস্ৰাধিক ৰন্ধন গেছ কঢ়িওৱা বাহন। আমাৰ এৰিয়াৰ পে'মেণ্ট কিছু পাব লগা বাকী আছে। সেই এৰিয়াৰ পে'মেণ্টখিনি ইণ্ডিয়ান অইলে আমাক ৰিলিজ কৰি দিয়া নাই। অসম গভৰ্ণমেণ্ট, IOCL আৰু আমাৰ নৰ্থ ইষ্ট পেক্ড LPG ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যন তিনিওটা পাৰ্টিৰ মাজতে চুক্তি হৈছিলে। চুক্তি মৰ্মে এৰিয়া পে'মেণ্ট যি আছে তেওঁলোকে IOCL ক্লিয়াৰ কৰিব, তাৰপিছত টেণ্ডাৰ পাতিব। কিন্তু আজি তাৰিখত আমি দেখা পাইছোঁ আমাৰ এৰিয়া পে'মেণ্টসমূহ ক্লিয়াৰ নকৰাকৈ তেওঁলোকে টেণ্ডাৰ পাতিছে। আমি গতিকে অলপ সময় বিচাৰিছিলোঁ যে আমাক অতিৰিক্ত সময় অকণমান দিয়ক, যাতে তেওঁলোকে যিখিনি আমাৰ এৰিয়াৰ দিবলৈ বাকী আছে এৰিয়াৰখিনি দি ক্লিয়াৰ কৰক আৰু টেণ্ডাৰ পাতক। মোৰ লগত গৈ দেখিছোঁ যে আমি সেইখিনি হৈ উঠা নাই। সেইকাৰণে আমিতো কথামতে কাম। চৰকাৰী বিষয়ববীয়াই চুক্তি কৰিছে, আমাৰ লগত এগ্ৰিমেণ্ট কৰিছে, কিন্তু সেই এগ্ৰিমেণ্ট পালন নোহোৱাকৈ আজি টেণ্ডাৰ পতাত তেওঁলোকে নীলা দলিচা পাৰি দিছে। তেনেকুৱা নীতিক আমি সমৰ্থন নকৰোঁ। গতিকেই আমি যি পৰ্যন্ত আমাৰ প্ৰাপ্য ধনসমূহ আদায় নিদিব তেতিয়ালৈকে আমি গাড়ী নচলাওঁ, আমাৰ প্লান বন্ধ থাকিব। ৰাজ বিষয়াসকলে আপোনালোকক গুৰুত্ব প্ৰদান যিধৰণে নিজেই চহী কৰিছে যে যেতিয়ালৈকে এৰিয়াসমূহ প্ৰদান কৰা নহ'ব তেতিয়ালৈকে আমি IOCL টেণ্ডাৰ পাতিব নোৱাৰিব বুলি পেলাই আমাৰ লগত মানে MOM চাইন কৰিছে। সেই MOMক ভাইলেশ্যন কৰি তেওঁলোকে আকৌ টেণ্ডাৰ পাতিবলৈ মানে ইণ্ডিয়ান অইল কৰ্তৃপক্ষক এক প্ৰকাৰে মানে সকাহ প্ৰদান কৰিছে। গতিকে এনেকুৱা ধৰণৰ নীতিক, দুমুখীয়া নীতিক আমি ধিক্কাৰ জনাইছোঁ। যিসকল আমোলাই এনে নীতি অৱলম্বন কৰিছে সেইসকল নীতিক আমি সতৰ্ক কৰি দিছোঁ। ভৱিষ্যত দিনত তেওঁলোকে যিবিলাক কাৰ্যকৰী কৰিব নোৱাৰিব তেনেকুৱা নীতি আমাৰ লগত অৱলম্বন নকৰিব। আৰু আমি আমাৰ নিজৰ খেতি কৰি থকা মাটিসমূহ দি এই প্লানটো বহুৱাইছোঁ। ইণ্ডিয়ান অইল কৰ্তৃপক্ষই আমাক কৈছিল যে আপোনালোকক আমি চাকৰি দিব পৰা নাই, গতিকে ইনডাইৰেক্টলি যিসকল বেনিফিট থাকিব সেই বেনিফিটসমূহ আপোনালোকক দিয়া হ'ব, লোকেল ল'ৰাসমূহক আমি দিয়া হ'ব। কিন্তু আজিকালি তাৰিখত আমি সেইখিনিও দেখা নাই যে আমাৰ ঠাইত ডিষ্ট্ৰিবিউটৰ কিছু সংখ্যকক আনি আৰু বাহিৰগত বনিয়া কিছুমানক আনি তেওঁলোকে টেণ্ডাৰসমূহ কমপ্লিট কৰিবলৈ ওলাইছে। যিটো বস্তুক আমি কেতিয়াও সমৰ্থন নকৰোঁ, সমৰ্থনযোগ্য নহয়। আমাৰ এক কথাৰ মানুহ আমি, যিটো আমি কৈছোঁ সেইধৰণে কাৰ্যত পৰিণত হ'ব। তাৰপিছত আমাৰ প্লান চলিব। আমি আলোচনাত বহিম। যেতিয়ালৈকে আমাক প্ৰাপ্যসমূহ দিয়াৰ কথা তেওঁলোকে স্বীকাৰ কৰিব তেতিয়া আমি নিশ্চয় বহিম। এইখিনিতে আমি প্ৰসংগক্ৰমে উল্লেখ কৰিব খোজোঁ, আমি 30 কিলোমিটাৰ ডিষ্টেঞ্চ অতিক্ৰম কৰিলে এখন গাড়ীয়ে 8,700 টকাকৈ প্ৰতিটো ট্ৰিপত আমি পাইছিলোঁ। আজিৰ তাৰিখত এই টেণ্ডাৰটো আছিলে 2014 চনৰ টেণ্ডাৰ। আজিৰ তাৰিখত সেই ৰেটটোকে তেওঁলোকে ইণ্ডিয়ান অইল কৰ্তৃপক্ষই কৰিছে কি 6,000-7,000 টকাত মানে আমালৈ নিৰ্ধাৰণ কৰিছে। আপুনি কওকচোন, 2014 চনৰ পৰা 2024 চনত 10 বছৰৰ পিছত যিটো নেকি 8,700 টকা দি আছিলে সেইটো 6,000 টকাত চলাব পৰা কি যুক্তি থাকিব পাৰে আপোনালোকে কওক। কোনটো বস্তুৰ দাম কমিছে? প্ৰতিটো বস্তুৰ আকাশলংঘী দাম বাঢ়িলে, কিন্তু আমাৰ ৰেটটো আকাশলংঘী কমিছে। গতিকে এনেকুৱা নীতিক আমি গোপনাৰীবাসীয়ে, গোপনাৰী প্লাণ্টৰ লগত জড়িত সকলে বা নৰ্থ ইষ্টৰ ট্ৰেন্সপৰ্টাৰ এছ'চিয়েশ্যন হিচাপে আমি কেতিয়াও এইটো গ্ৰহণযোগ্য নহয়, আমি গ্ৰহণ নকৰোঁ। এনেকুৱা নীতি যেতিয়ালৈকে প্ৰত্যাহাৰ নকৰিব তেতিয়ালৈকে আমাৰ অব্যাহত থাকিব। আজি টেণ্ডাৰ শেষ দিন। আমি সকলোকে আহ্বান জনাইছোঁ, আমাৰ টেণ্ডাৰটোত আপোনালোক কোনেও পাৰ্টিচিপেট নকৰি অট'মেটিক টেণ্ডাৰটো কেঞ্চেল হৈ যাব। কেঞ্চেল হৈ যোৱাৰ লগে লগেই যেতিয়ালৈকে আমাৰ যিটো নিৰ্ধাৰিত নিৰিখ, যিটো আমাক দিব লাগে সঁচাকৈ, সেই ৰেটটো যেতিয়ালৈকে তেওঁলোকে নিদিব তেতিয়ালৈকে আমি বন্ধ উঠাই লোৱাটো কোনো কথা নাই। গতিকে ইণ্ডিয়ান অইল কৰ্তৃপক্ষই বাধ্য হৈ আমাক সেই ৰেট দিবই লাগিব। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম।